ভট্টাচাৰ্যৰ আজি উপন্যাসখিনিৰ ওপৰত হেৰিখিনিৰ ওপৰত সকলোৱে জানে, জ্ঞানংগম মৃত্যুঞ্জয় জানে, আইৰ কথাও অলপ জানে, প্ৰতিপদখনৰ কথা বিশেষ জানেও নাজানেও, এনেকৈ বহুকেইখন উপন্যাস তেখেতে লিখিছে। এইবিলাক কিমানখিনি আমি পঢ়িছোঁ, মই গোটেইবিলাকো পঢ়া নাই, তাৰে মাজতে যিখিনি পঢ়িছোঁ। কিন্তু তেওঁৰ উপন্যাস জীৱনৰো যেনেকৈ তেওঁৰ এই লেখাবিলাকৰ মাজত অন্যতকৈ অভিনৱত্ব, ঠিক তেনেকৈ উপন্যাস নিৰ্মাণৰ অসমীয়া সাহিত্যত আৰম্ভণিতে এটা তেওঁৰ অভিনৱত্ব আছে, যিটো ধাৰা পাছলৈ আমাৰ ঔপন্যাসিকসকলে চৰ্চা নকৰিলে বা আগবাঢ়ি নগ'ল। এতিয়া তেখেতৰ প্ৰথম প্ৰকাশিত পুথি ৰাজপথে ৰিঙিয়াই। শুনিছেনে আপোনালোকে? নে এতিয়াও ক'ব যে আমি নাজানো? প্ৰথম উপন্যাস, প্ৰকাশিত উপন্যাস ৰাজপথে ৰিঙিয়াই। কিন্তু সেইখন তেওঁৰ প্ৰথম পুথি নহয়, সেইখন দ্বিতীয় পুথি, উপন্যাস পুথি। প্ৰথম পুথিখন তেওঁ কলকাতাত লিখিছিল হাৰ্ডেন হোষ্টেলত সাংবাদিকতাৰ কাৰণে বা স্নাতকোত্তৰ উচ্চ শিক্ষাৰ কাৰণে গৈ তাত থাকি তাতে সেইখন লিখিছিল। শৰ্মাদেৱে উল্লেখ কৰি গৈছে এইটো বৰ পেথেটিক। তেখেতে লিখি উঠিয়েই প্ৰথম পাণ্ডুলিপিখন তেখেতৰ বন্ধু, তেওঁ হোষ্টেলত আছিল, বেলেগ এটা স্থানত আছিল, আমাৰ আধুনিক কবিৰ অগ্ৰৱৰ্তী কবি অমূল্য বৰুৱা। অমূল্য বৰুৱাই ইংৰাজী সাহিত্যৰ এনে পঢ়ি আছিল তেতিয়া, যিসময়ত হাৰ্ডেন হোষ্টেলত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল। গতিকে তেখেত সহপাঠী আগৰ পৰাই পঢ়ি থকা সময়তেই এইবিলাক সাহিত্যৰ আলোচনা হৈছিল। আৰু এই উপন্যাসখন লিখি সেইখনৰ নাম দিছিল মহাপ্ৰস্থানৰ পথিক। এই কিতাপখন প্ৰথমেই অমূল্য বৰুৱাক চাবলৈ দিছিল, আৰু সেইটো 1946 চনৰ আগষ্ট মাহত এই ঘটনা। তাৰপিছতেই এই হাংগামা আহিল, তীব্ৰ সাম্প্ৰদায়িক সংঘৰ্ষ, মৌলবাদীসকলৰ সংঘৰ্ষ। সেই সংঘৰ্ষই কত জীৱন নাইকিয়া কৰিলে, এই আমাৰ জাতীয় জীৱনৰ, ৰাজনৈতিক জীৱনৰ এইটো সদায় চিৰদিন কলংক থাকি যাব। আৰু এই সময়ত অমূল্য বৰুৱাদেৱে ট্ৰাকত উঠিবলৈ আহিছিল। ইমান দৰাদৰি, ইফালে দল, মৌলবাদী দল, আততায়ী দল, মুছলিম দল, তেখেতসকলে আহি আক্ৰমণ কৰিবলৈ এই এলেকাটো সাজু হৈছে, আগবাঢ়ি আহিছে। এনেকুৱা সময়তে এখন গাড়ীয়ে ষ্টেচনলৈ লৈ আহিব যোনজন আহে, এই ট্ৰাক এখনত মানুহবিলাকক ওলাই আনিছিল। অমূল্য বৰুৱাদেৱে ট্ৰাকখনত উঠিবলৈ আহিয়ে তেওঁৰ মনত পৰিল যে এই বস্তুটো এৰি থৈ আহিলোঁ আৰু কিবা কিবি আহিলোঁ। তাৰ লগতে বীৰেন ভট্টাচাৰ্যৰ মহাপ্ৰস্থানৰ পথিক পাণ্ডুলিপিটোও আছিল। তেওঁ আকৌ নামি গছখন আনিবলৈ, মই 1 মিনিটৰ ভিতৰত আহিছোঁ। ইতিমধ্যে তেওঁ ইফালে আহিবলৈ নাপালেই, তেতিয়া তাত সাম্প্ৰদায়িক দল সোমাই গ'ল, গৈ তেখেতৰ জীৱন তাকেই নিহত হৈ গ'ল। গতিকে লগে লগে মহাপ্ৰস্থানৰ পথিকেও এইটো প্ৰস্থান কৰিলে, মহাপ্ৰস্থান কৰিলে। সেই কিতাপখনৰ খুব ভট্টাচাৰ্যদেৱৰ অত্যন্ত আছিল। তেখেতে পাছত চেষ্টা কৰিছিল যে বিচাৰিলে পোৱা যাব নেকি, সেইটো পিছত নহ'লগৈ। আৰু যি হওক, যে সেইখনৰ পিছত তেখেতে যেতিয়া ৰামধেনুৰ সম্পাদক হৈ শ্ৰেণীকোঠীত বহি থাকে, এই সময়ত তেওঁ লিখে এইখন ৰাজপথে ৰিঙিয়াই। ৰাজপথে ৰিঙিয়াই 1955 চনত প্ৰকাশিত হৈছে। আৰু এইখনৰ লেখাটো এইখনত কোনো কাহিনী নাই, এইখনত কোনো সুগঠিত কাহিনী নাই, চৰিত্ৰৰ বিকাশ নাই, কিন্তু চৰিত্ৰবোৰ আছে। কাহিনীৰ সেই চৰিত্ৰবোৰৰো বিকাশ নহয়, কথাবিলাক আছে। তাৰপিছত আছে, তাত কোনো ট্ৰেজেডি নাই, তাত কোনো কমেডি নাই, খালি চিন্তাৰ বিশ্লেষণ। আৰু সময় মাত্ৰ 12 ঘণ্টা। এই মূল চৰিত্ৰজন হ'ল মোহন। প্ৰেক্টিকেলি এইটো অট'বায়োগ্ৰাফিকেল এলিমেণ্ট, এইটো প্ৰেক্টিকেলি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মোহন।
এই মোহনৰ জীৱনটো আৰম্ভ হৈছে ৰাজপথে ডিঙিয়াই আৰম্ভণিতে এটা চুবুৰীত থাকে বিভিন্ন তাত মানে আভিজাত্যৰ মানুহো থাকে নেতাগিৰিৰ মানুহো থাকে CID ইন্সপেক্টৰো থাকে আৰু এই লক্ষ্মণ লগোৱা শ্ৰমিক কৰ্মী মিস্ত্ৰী এইবিলাক তাত থাকে এই লৈ তেওঁ সেইবিলাক এটা দিনৰ ৰাতিপুৱা 5টা বজাত মোহনৰ চিন্তা আৰম্ভ হৈছে মোহনৰ কৰ্ম আৰম্ভ হৈছে আৰু শেষত গধূলি তেওঁৰ এই উপন্যাস শেষ হৈছে এই উপন্যাসখন ৰাজপথে ডিঙিয়াই তেওঁ ৰাজপথত আহি পাছত ধৰ্ণা দিবলৈ আহিলে মই বিশেষ কথা নকৈছো এইকাৰণে কৈছে এইটো মানে কথা ইয়াত যেতিয়া কাহিনী নাই একো নাই অসংলগ্ন কিন্তু কথা কিছুমান তাত সাংঘাতিক কথাবিলাক আছে এই কথাবিলাক চৰিত্ৰৰ মাজেদি প্ৰকাশ হৈ গৈছে আৰু কিন্তু মাজে মাজে অসংলগ্ন সংগঠিত নহয় কিন্তু এইবিলাক ওলাই গৈ আছে কথাবিলাক কিন্তু বিষয়টো ৰাজনৈতিক তাৰমানে বনুৱা ধৰ্মঘট বনুৱাত এই যে যিবিলাক কথা আমি আগতে ক'লো আপোনালোকে জানে যে এই সমাজবাদী ধাৰাত যে বনুৱা আৰু কৰ্মীবিলাকৰ যিটো শোষণ এই শোষণৰ বিৰুদ্ধে আজি নাহৰকটীয়াৰ চাহ বাগানৰ সন্মুখত চাহ বনোৱাক লৈ তেওঁলোকৰ এই ধৰ্মঘটৰ এওঁ হল লিডাৰ এই এজন গভৰ্ণমেণ্ট অফিচৰ মানে চৰকাৰী চাকৰিয়াল পুলিচ বিষয়াৰ চাকৰিয়ালৰ পুত্ৰ হল মোহন কি হৈছে এইফালে গৈছে গতিকে 5টা বজাৰ পৰা সেইদিনা এই আৰম্ভ কৰিব তাকে লৈ এই ৰাজপথে ডিঙিয়াই শেষত আহিলে তাৰ মাজত বহুত ঘটনা আছে প্ৰেম আছে বিস্ময় আছে কাহিনীৰ ঘটনা আছে আৰু তেওঁলোকৰ ভিতৰৰ যিটো জৈৱিক সত্তা এই জৈৱিক সত্তাৰ লিবিডো এইবিলাক প্ৰশ্ন তাত আছে এনেকুৱা এখন উপন্যাস আৰম্ভণিতে অসমত 1955 চনত আৰম্ভ কৰিছিলে মন কৰিব সেই সময়ত অলপ পিছতে মালিকৰ দীঘলীয়া উপন্যাস আৰম্ভ হৈছিল যোগেশ দাসৰ ডাৱৰ আৰু নাই তাৰে পিছতে তাৰ আগত অৱশ্যে দণ্ডিনাথ কলিতাৰ সেই সাধনা লেখক তেওঁৰ আৱিষ্কাৰ দীননাথ শৰ্মা জামুগুৰি চাৰিআলিৰ নদাই লিখা আৰু লিখা তেওঁৰ সেই উপন্যাস অৰ্থাৎ অসমীয়া জাতীয় জীৱনৰ উপন্যাস লিখা এই চিৰাচৰিত পদ্ধতিত তাৰ মাজতে তেওঁলোকে যিমানখিনি দিব পাৰে সেইটো ওলাইছিল কিন্তু তাতকৈও আৰু এটা গুৰুত্বপূৰ্ণ কথা 1945 চনত প্ৰকাশ হৈছিল বীণা বৰুৱাৰ জীৱনৰ বাটত অসমীয়া সাহিত্যৰ চিৰাচৰিত পদ্ধতিত লেখা তাত কাহিনী থকা লেখা এখন অসমীয়া সাহিত্যৰ প্ৰগতিৰ ক্ষেত্ৰত মাইলৰ খুঁটি 1945 চনতে এইখিনি উপন্যাসত বাহিৰে তেতিয়া আৰু কোনো নতুন উপন্যাস তাৰ মাজতে আছিল এই 48-49 চনত আমাৰ হিতেশ ডেকাৰ আজিৰ মানুহ আৰু আমি সকলোৱে পঢ়া স্কুলত মনে মনে ভিতৰত গাৰুৰ তলত লুকাই স্কুলীয়া জীৱনত পঢ়া মহম্মদ পিয়াৰৰ উপন্যাসসমূহ আজি এই উপন্যাসবিলাক যেন অপচলিত আৰু মানে মহম্মদ পিয়াৰৰ উপন্যাসেই হওক বা যিয়েই হওক গতিকে এই চোৱাৰ মাজত নতুন চিন্তাধাৰা এটা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আনিছিল ৰাজপথে ডিঙিয়াই উপন্যাসখনৰ ইয়াৰ মূল জকাটো আজি বহুতে স্বীকাৰ কৰেও কিন্তু মই দেখিবলৈ পাইছোঁ এইটো ইংৰাজী সাহিত্যৰ আধুনিক উপন্যাসৰ তাৰো উপন্যাসৰ ধাৰা বহুত আছে সাম্প্ৰতিক কালতো কিন্তু তাৰ মাজতে প্ৰথম মহাসমৰৰ পাছত 20 শতিকাৰ প্ৰথমাৰ্ধত এটা গ্ৰুপ ওলাইছিল এই গ্ৰুপটো আছিল ভাৰ্জিনিয়া জেমছ জয়ছ ডৰথি ৰিচাৰ্ডছন আৰু ভাৰ্জিনিয়া উল্ফ এওঁলোকৰ নেতৃত্বত এটা গ্ৰুপ ওলাইছিল এই গ্ৰুপটোৱে উপন্যাসৰ অন্য এটা দিশ তেওঁলোকে কৰিলে আৰু নিৰাকৰণ কৰিলে কেনেকে তেওঁলোকে সেই সময়ত যিসময়ত পাশ্চাত্যৰ
এটা আধুনিক চিন্তাধাৰাৰ দৰ্শনৰ অনুবেশ ঘটিছিল বিজ্ঞানৰ ক্ষেত্ৰত মনস্তাত্ত্বিক দিশ চাইকলজিকেল মনস্তাত্ত্বিক দিশত ফ্ৰয়েড তাৰপিছত জং তাৰপিছতে আকৌ আমেৰিকান এজন দাৰ্শনিক হেনৰি জেমছ এই তেখেতসকলে উপন্যাসত মানে দৰ্শনত এটা চিন্তাধাৰা আনিলে যে মানুহৰ চিন্তাধাৰাটো এইটো বাস্তৱ জীৱনৰহে বাস্তৱ জীৱন বহিৰ্জগত আৰু অন্তৰ্জগত দুখন বেলেগ অন্তৰ্জগত আৰু এখন আছে আমি এই অন্তৰ্জগতখনক এক্সপ্ল'ৰ কৰিব লাগিব অনুসন্ধান কৰিব লাগিব অন্তৰ্জগতখনত কি যে প্ৰতি মুহূৰ্তে আপোনালোকে আমি সকলোৱে ভাবোচোন আমাৰ যিটো সজাগ মন চেতন মন এই চেতন মনত মুহূৰ্তে অৱচেতন অৰ্ধচেতন মনৰ কিছুমান চিন্তাধাৰা অসংলগ্নভাৱে আমাৰ আহি থাকে বিৰাম নাই অবিচ্ছিন্নভাৱে আহি থাকে এই অন্তৰ্জগতখনে আমাক কি কয় এই কথাটো লৈ বিজ্ঞানৰ দৰ্শনত মনস্তাত্ত্বিক দৰ্শনত বহুত আলোচনা হ'ল আৰু তাতেই প্ৰথমে এই জেমছে এই কথাটো ক'লে তেওঁৰ সাইকলজি অফ কি গ্ৰন্থখন আছে ইয়াতে নাম তাত তেওঁ ক'লে যে এই আমাৰ এইবিলাক এই যে সোঁত এটা বৈ থাকে এইটো অবিচ্ছিন্নভাৱে সোঁত হয় এই সোঁতটো কি এই সোঁতটো আমি হেৰি ধৰণে এটা নিৰ্দিষ্ট এটা স্থবিৰভাৱে আমি ৰাখিব নোৱাৰোঁ এইটো অবিচ্ছিন্ন সোঁত নদী যেনেকৈ ফ্ল' ষ্ট্ৰীমৰ যেনেকৈ নদীত আহি থাকে গতিকে এই আমাৰ যিটো চেতন মনৰ অচেতন চিন্তাবোৰ অসংলগ্ন চিন্তাবোৰ এইটো অবিচ্ছিন্নভাৱে প্ৰবাহিত হৈ থাকে এই কথাটো তেওঁ সেইকাৰণে নামকৰণ কৰিলে ষ্ট্ৰীম অফ কনচাছনেছ চেতনা প্ৰবাহ এই চেতনা প্ৰবাহটো আমাৰ অন্তৰ্জগতত আহি থাকে তাত এটা আমাৰ অন্য পাৰ্চনেলিটি আছে এই পাৰ্চনেলিটিটো ঘেৰাও কৰি লৈ এটা এক্সপ্লৰেশ্যনৰ চেষ্টা হ'ল সেইকাৰণে মনসমীক্ষণ ফ্ৰয়েডৰ ইডিপাছ কমপ্লেক্স ইত্যাদি সেইটো আকৌ সেই ধাৰাও আছে তাৰে মাজতে আৰু ইফালে অন্যান্য চিন্তাবিলাকো আছে এই গোটেইবিলাক লৈ তেওঁলোকে এটা দাৰ্শনিক হেৰি কৰিলে এই দৰ্শন তত্ত্বৰ আধাৰত ডৰথি ৰিচাৰ্ডছন জেমছ বইচ আৰু ভাৰ্জিনিয়া উল্ফ তেওঁলোকে উপন্যাস লিখিলে